কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ পাৰ্লাৰৰ পৰা। চাওকচোন কি কৰোঁ মই আজি পাৰ্লাৰত। দিনতো দেখিছিলে মই পাৰ্লাৰত গৈছিলোঁ আৰু পাৰ্লাৰত মানে ব্লগটো কণ্টিনিউ কৰা নহ'ল কাৰণ অকলে গৈছোঁ ন। কোনোবা এটা লগত থাকিলে মানে ৰেকৰ্ডিংটো কৰি দিব পাৰিলে হয়, এতিয়া অকলে নোৱাৰিও ইমান কৰিব, সেইকাৰণে কণ্টিনিউ কৰা নহ'ল ব্লগটো। এতিয়া মানে ষ্টাৰ্ট কৰিছোঁ আৰু মানে কাপোৰ কানি পিন্ধি মানে চাব যাব ওলাইছোঁ ফাংচন। ওচৰতে চলি আছে জগদ্ধাত্ৰী পূজা। এই জগদ্ধাত্ৰী পূজা মানে এতিয়া ফাংচন চাব যাম। ওলাই ৰেডি হৈ গ'লোঁ ফাংচন চাই। এতিয়া আমি ঘৰত গৈ আছোঁ, মানে তোমাৰ ভৱেশদাৰ ফাংচন চাই কিনে ঘৰ পামেই আৰু ওচৰতে যাই লওঁ ঘৰত। হাই গাইজ, এতিয়া ফাংচন চাই মানে ঘৰ আহি পালোঁ। আহোঁতে এতিয়া 12:30 বাজিল। গোটেই শেষ কৰি অহা নাই, আধা চাইখিনি আহিছোঁ। তো এতিয়া ভাত পানী খাওঁ আৰু অহাকালিলৈ ব্লগটো কণ্টিনিউ কৰি থাকিম, চাই থাকিব আপোনালোকে। আজি হৈছে নেক্সট ডে আৰু জগদ্ধাত্ৰী পূজা মন্দিৰৰ পৰা থকি দি ঘৰত আহিলোঁ। যোৱাৰ সময়ত মানে ভিডিঅ' কৰা নহ'ল, মানে জল্দিকৈ গ'লোঁ পুৰা ওলাই কিনে। সেয়াই আৰু আহি পালোঁ আৰু ৰাতিলৈ আছে প্ৰগ্ৰেম বহুত যাব লগা, দেখাই থাকিম, চাই থাকিব। আহিলোঁ এতিয়া মানে কণীয়া ৰাসত, মানে ৰাস চাব দেখাই আছোঁ, চাই থাকিব ৰাস আপোনালোকেও একেলগে চাম। এয়া হৈছে কণীয়া জগদ্ধাত্ৰী পূজা। আহিলোঁ, ইমান মানুহ মানে ভিৰ হৈ আছে, পুৰা মানুহ ভিৰ আছে। 1 পিচ 150 টকা দি আছে। এয়া গামোচা 150
গাইছ আমি মানে জেগাতে ঘূৰি আছোঁ মোৰ লগৰীকেইটা হেৰাল ক'ত আছে বিচাৰি আছোঁ ক'ত আছে বিচাৰি আছোঁ গৈ আছোঁ এতিয়া চাই লওঁ ক'ত আছে বহুত ভিৰ মানে কি ক'ম আপোনালোকক বহুত ভিৰ হৈ আছে এতিয়া মানে আহিছোঁ ষ্টেচনাৰী দোকানত কিবা কাণফুলি চানফুলি আছে যে কেনেকৈ লৈ লওঁ মানে ধুনীয়া কাণফুলি আছে ইয়াতে তো ইয়াৰ পৰা অকণমান লৈ লওঁ তাৰপিছত অলপ সময় থাকি কিবা কানি খাই লৈ আৰু ঘৰত যামেই আৰু বেছিকৈ নৰখোঁ এই ধুনীয়া কাণফুলি আছে ইয়াৰ পৰা এযোৰ ল'লোঁ আৰু কাণফুলি ইয়াৰ পৰা এযোৰ কাণফুলি লৈ ল'লোঁ এতিয়া মানে ভোজনটো মেইন ন ভোজনটো কৰি কিনে ঘৰত যামেই আৰু